जोंनो नांगौ बिजिरनाय हत्याकारिक फासि दियक दरखनकारिक फासि दियक We want justice. Absolute long live. Absolute long live. Absolute long live. ওই আজি নিখিল বড়ো ছাত্রন্থা আমি প্রতিটো জিলাত আমার নিখিল বড়ো ছাত্রন্থা জিলা নেতৃত্বত এই প্রতিবাদী সভা আমি লৈছো আর ইয়ার দ্বারা আমি ফোর্স রেলে লৈছিলো বনজার রেলে আর আজি আমি এই যোৱা আজি দুধনৈত 3 তাৰিখ মানে এটা দৰ্শনকাৰ ঘটনা হৈছিলে আৰু 5 তাৰিখত এজন হিৰণময় কাকলাৰিক তাত মানে ৰেপিষ্টৰ গাঁৱৰ ঘৰত তেওঁসকলক মাৰা হৈছিলে আৰু হিৰণময় কাকলাৰি 16 তাৰিখ মেত ঢুকাইছে তো ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰসন্থা যোৱা দুধনৈত আমি এটা ৰেলে কৰি তাত মাননীয় মুখ্যমন্ত্ৰী অসমলৈ আমি এটা স্মাৰণ পত্ৰ প্ৰেৰণ কৰিছিলোঁ কিয়নো তাত আমাৰ 3-4টা মান দাবী আছিলে 1 নম্বৰ দাবীটো হ'ল যে যি ৰেপিষ্ট আছে আৰু হত্যাকাৰী আছে তেওঁসকলক আইনৰ দ্বাৰা মানে কঠোৰ শাস্তি দিব লাগে আৰু আইনৰ দ্বাৰা আমি বিচাৰিছোঁ যে সিহঁতক ফাঁসিৰ শাস্তি দিব লাগে আৰু লগতে এই ৰেপ কেছ আৰু মাৰ্ডাৰ কেছক ফাষ্ট ট্ৰেক কোৰ্টত ট্ৰায়েল কৰিব লাগে বুলি আমি দাবী জনাইছোঁ আৰু লগতে আমি দাবী জনাইছিলোঁ যে ৰেপ ভিক্টিমৰ কাৰণে ইন্টাৰিম কম্পেনচেশ্যন দিব লাগে 5 লাখকে এজনক আৰু যোনে মাৰ্ডাৰত মানে ঢুকালে তেওঁৰ ঘৰৰ মানুহৰ কাৰণে নেক্সট অফ কিনৰ কাৰণে আমি দাবী জনাইছোঁ 20 লাখ টকাকে অসম চৰকাৰৰ ফালে পৰা হিৰণময় কাকলাৰিৰ নামত এটি কম্পেনচেশ্যন প্ৰেৰণ কৰিবৰ কাৰণে তো ইয়াৰ কাৰণে আজি বিভিন্ন অসমৰ চৰকাৰৰ ফালে হৈ এই ঘটনা কাণ্ডলৈ কোনো মাত মাথা নাই আৰু আজি পুলিচ প্ৰশাসনৰ ফালৰ পৰা তেওঁসকলে নিজৰ কামটো ভালেখিনি কৰিছে মাজবাৰত যি ঘটনা হ'ল আৰু মাজবাৰত যি দৰ্শন ঘটনা হ'ল দৰ্শনকাৰীক পুলিচে গ্ৰেপ্তাৰ কৰিছে এইটো আমি জানিছোঁ তো আজি অসমত তেনেকুৱা ঘটনা ঘটি আছে তো ইয়াৰ কাৰণে আমি আকৌ অনুৰোধ জনাম আৰু তাত যি পৰিঘটনা হৈছে সেইটোৰ কাৰণে আমি দুখ লাগিছোঁ কিন্তু ইয়াত যে অসমত এনেকুৱা দৰ্শনৰ আৰু মাৰ্ডাৰৰ আৰু ক'ৰবাত চুৰি ডাকাইত এই ঘটনাবিলাক হৈ আছে ইয়াৰ কাৰণে অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে অতি সোনকালে ইয়াৰ বিষয়ে যিমানখিনি ৰেপ যিমানখিনি এনেকুৱা মানে নাৰীৰ ওপৰত অত্যাচাৰ এইবিলাক কেছৰ কাৰণে অসম চৰকাৰে অতি সোনকালে ফাষ্ট ট্ৰেক কোৰ্টৰ দ্বাৰা শাস্তি দিব লাগে আৰু কঠোৰ শাস্তি দিব লাগে যাতে ৰেপিষ্টবিলাকে আৰু একিউজ পাৰ্চনবিলাকে হাৰি নাযায় আৰু অনাগত দিনত যাতে অসমত এনেকুৱা এটা শিক্ষা যে যোনবিলাকে এনেকুৱা মানে লিপ্ত থাকে তেওঁসকলক মানে যাতে কৰেক্ট কৰাৰ কাৰণে আৰু বিভিন্ন এনেকুৱা ক্ৰাইমৰ পৰা দূৰত থকাৰ কাৰণে এটা মেছেজ যাওক অসমবাসীলৈ তো ইয়াৰ কাৰণে আজিৰ যি মাজবাৰৰ ঘটনা নিখিল বড়ো ছাত্ৰসন্থা ইয়াৰ কাৰণেও আমি দুখিত ইয়াৰ কাৰণে আজি বিভিন্ন প্ৰতিবাদ হৈছে তাতে আৰু যি পৰিঘটনা হৈছে সেইটো হ'ব নালাগিছিল কিন্তু আজি আমি নিখিল বড়ো ছাত্ৰসন্থা হয় আমাৰ ডেমক্ৰেটিক ৱে আৰু ডেমক্ৰেটিক ৰাইটছ আমি এক্সাৰচাইজ কৰি আমি আমাৰ প্ৰদৰ্শন কৰিম আৰু আজি আমি ইয়াত কোকৰাঝাৰ জিলাৰ পৰা আমি সেইটোৱে দাবী জনাওঁ যে মাজবাৰত ভিক্টিমৰ কাৰণেও অতি সোনকালে জাষ্টিছ দিব লাগিব আৰু যি ৰেপিষ্টসকলক 5 জনক এৰেষ্ট কৰা হ'ল তেওঁসকলক ফাঁসিৰ শাস্তি দিব লাগে বুলি আমি দাবী জনাইছোঁ আৰু নিখিল বড়ো ছাত্ৰসন্থা সদায় এনেকুৱা বেআইন আৰু সমাজ বিৰোধী কাৰ্যকলাপৰ আমি বিৰোধিতা কৰি যাম।